তেখেত ইয়ালৈ আহিছে তাৰ বাবে আমি বহুত বহুত সুখী হৈছোঁ আৰু লগতে দেউতাৰ এই মৃত্যুক আমি আমাৰ বহুত দুখ হৈছে মানে ধৰক 4টা ল'ৰা ছোৱালী আমাৰ দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে দেউতাৰ ইমান সোনকালে মৃত্যু হোৱাটো আমি মানি ল'বই পৰা নাই আৰু বিধায়ক মহোদয়লৈ বহুত বহুত ধন্যবাদ আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ যথেষ্ট ধন্যবাদ আৰু লগতে তেখেতৰ দীৰ্ঘায়ুস কামনা কৰিছোঁ তেখেতে সুস্থ হৈ থাকক এই বানাক্ৰান্তসকলক সহায় কৰিবলৈ তেখেতক শক্তি দিয়ক তেওঁ দীৰ্ঘায়ুস কামনা কৰিছোঁ ইয়াকে ক'লোঁ আৰু আপোনালোক সকলোতে আহি বিশেষকৈ আমাৰ বিধায়ক মহোদয় আৰু লগতে আপোনালোকো আমি ধন্যবাদ দিছোঁ যে এই বিপদৰ সময়ত আহি আপোনালোক আমাৰ কাষত উপস্থিত হৈছেহি তেখেতক আন্তৰিক ধন্যবাদ হয় সাহাৰ্য আগবঢ়াইছে তাৰ বাবে আমি অসম চৰকাৰ তথা বিধায়ক মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিপদৰ সময়ত তেওঁ আহি আমাৰ যে দেখা দিলেহি সেয়াই আমাৰ কাৰণে বহুত আৰু লগতে এটা মই কওঁ যে আমাৰ এই কালভাৰটো যিহেতু মুখাগত থকা কালভাৰটো অলপ সৰু হৈছে যাৰ বাবে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে গতিকে এই কালভাৰটো যদি অলপ মানে ডাঙৰ কৰি দলঙৰ কৰি দিয়ে তেতিয়া হয়তো বহুত সমস্যা আমাৰ সমাধান হ'ব বুলি গতিকে যিমান পাৰে তৎকালীনভাৱে যদি সমস্যাটো সমাধান হয় তেতিয়া অনাকাংক্ষিত ঘটনা আগলৈ নহয় বুলি আমি ভাবিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে মই আহি এই পৰিয়ালটোক এই দুখৰ সময়ত মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ নিৰ্দেশ মৰ্মে মই এটা এককালীন সাহাৰ্য 4 লাখ টকাৰ সেইটো মই প্ৰদান কৰিবলৈ ইয়ালৈ আহিলোঁ আৰু বিনোদ হিলৈদাৰী তেখেত খুব কাৰ্যদক্ষ ব্যক্তি আছিল বুলি কৈছিলে তেওঁ মহ পালন কৰিছিলে 58 বছৰ বয়সত তেখেতৰ মৃত্যু হ'ল মই সেই মৃত্যু স্বৰ্গত আত্মাৰ মই তেওঁৰ যি আত্মা তাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেখেতে যাতে বৈকুণ্ঠত স্থান পায় প্ৰভুৰ শ্ৰীচৰণত স্থান পায় তাকে মই কামনা কৰিছোঁ আৰু মই এই পৰিয়ালটোৰ দুখৰ সময়ত আহিবলৈ পাই নিজকে মই ধন্য মানিছোঁ যে বিধায়ক হিচাপে মই দুখৰ সময়ত তেখেতসকলৰ দুখৰ সহভাগী হ'বলৈ মই এটা সুবিধা পালোঁ আহিলোঁ আৰু সদায় এই পৰিয়ালটোৰ যিখিনি সমস্যা থাকিব মই সদায় মোৰ দৃষ্টি থাকিব তেখেতসকলৰ কিবা সমস্যা থাকিলে মোক জনালেই হ'ল মই সকলোখিনি সমাধানৰ কাৰণে চেষ্টা কৰিম এইটো অলপ চিন্তা কৰিবলৈ অলপ দীৰ্ঘকালীন পৰিকল্পনা লাগিব ইয়াতে গোটেই বস্তুটো মই ষ্টাডি কৰিবলৈ মই বিভাগীয় কৰ্তৃপক্ষক ক'ম তেওঁলোকে চাব তাৰ যি সমাধান ওলাব তেওঁলোকে দিব সেইমতে কাম হ'ব এতিয়া সদ্যহতে তেখেতসকলক কিমান সাহাৰ্য আগবঢ়াইছে নাই এতিয়াতো আমি 4 লাখ টকাকৈ আগবঢ়াইছোঁ যিটো চৰকাৰৰ পুঁজিৰ পৰা দিয়া হৈছে পৰৱৰ্তী পৰ্যায়ত আৰু সাহাৰ্য পাব যাৰ ঘৰ চৰ ভাগিছে কিবা হৈছে প্ৰায় প্ৰতিটো পৰিয়ালে প্ৰায় 15,000কৈ টকা পাব আৰু আন এই বাচন বৰ্তন কিনিবলৈ পইচা পাব আঁঠুৱা পাব চাদৰ মেখেলা পাব স্পৰ্টিং পাব এইবিলাক আহি আছে আমি এইটো ৰিলিফ ফাণ্ডৰ পৰা দিয়া হৈছে আৰু আমাৰ দলীয়ভাৱেও কালি কেইবাখনো ট্ৰাক আহিছে উজনিলৈও আহিছে সেই তাৰ পৰাও আমি সাহাৰ্য বিতৰণ কৰিম